এই ঘটনা কোনো বাংলাদেশত নহয়। এই ঘটনা আমাৰ ভাৰতৰ অসমৰ এখন ঘটনা, য'ত নেকি খিলঞ্জীয়া মানুহৰ ঘৰ জুইৰে জ্বলাই দিছে বড়ো মানুহে। এই ঘটনাত যদি এজন মিয়া মুছলমান থাকিলেহেঁতেন নহয়, গোটেই ভাৰতৰ মুছলমানৰ ওপৰত কেনেকুৱা অত্যাচাৰ হ'লেহেঁতেন আপোনালোকে অনুভৱ কৰিব নোৱাৰিলেহেঁতেন। এই ঘটনা অকল বুঢ়ীয়ে কৰাৰ কাৰণে কোনে এই ঘটনাৰ ওপৰত মাত মাতা নাই। এতিয়া ক'ত গ'লা তোমালোকে খিলঞ্জীয়া দাবীদাৰ সকলে? এই খিলঞ্জীয়া লোকৰ যে ইমান ঘৰ জ্বলাই দিছে, এতিয়া কি কৰিবা তোমালোকে? খালি দেখোন মিয়াৰ পিছতে লাগি থাকা। এতিয়া বড়োৰ পিছত লাগি চোৱাচোন কেনেকুৱা লাগে। বড়ো মানুহে যে ইমান কেইটা ঘৰ জ্বলাই দিছে, এতিয়া তোমালোকে কোনো হেৰি নাই নেকি? খালি মিয়াৰ পিছত লাগি থাকা, মিয়া মুছলমানৰ পিছত লাগি থাকা। বড়ো মানুহক এতিয়া আপোনালোকে কি কৰিব? বড়ো মানুহে যে ইমান ঘৰ জ্বলাই দিলে, খিলঞ্জীয়া হিন্দু মানুহৰ ঘৰ শৃংখল চলিয়াই, এতিয়া তুমি কি কৰিবা? এইবিলাকতো মিয়া মুছলমানে কৰা নাই, এইবিলাক বড়ো মানুহে কৰিছে। মিয়া মুছলমানে যদি কৰিলেহেঁতেন পুৰা অসমত দেখোন হুলস্থুল সৃষ্টি হ'লহেঁতেন, তোমালোকে কৰিলেহেঁতেন। এতিয়া কি কৰিবা? আৰু আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই যাব। জয় আই অসম।